আপুনি নতুন প্ৰজন্মৰ মনৰ বেদনাটো আপুনি বুজিবলৈ চেষ্টা কৰা নাই ভদ্ৰভাৱে শুনি থাকিব না আপুনি ভদ্ৰভাৱে শুনি থাকিব চৰকাৰৰ বিৰোধিতা কৰা মানে ৰাষ্ট্ৰৰ বিৰোধিতা নহয় দাদা বিৰোধিতা কৰা নহয় কি সংক্ৰান্তত এনেকুৱা আপত্তিজনক চিন্তা ধাৰণা নকৰিব কক্ৰোচ বহু ৰাজ্যত কৰিব নোৱাৰা কাম বৰ্তমান সময়ত তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পাছতে বিজয় থালাপতিয়ে কৰি দেখুৱাইছে তেখেতে নিচামুক্ত সমাজ গঢ়িবৰ বাবে বৰ্তমান সময়ত 717খন ওয়াইন শ্বপ বন্ধ কৰি প্ৰমাণ কৰিলে যে নিচামুক্ত সমাজ গঢ়িবলৈ হ'লে মদৰ দোকান বন্ধ কৰিব লাগিব নিচাযুক্ত বস্তুবোৰ বন্ধ কৰিব লাগিব নিচামুক্ত সমাজ তেনে ধৰণেহে গঠন হয় 5 কিলোমিটাৰ আন্তৰে যদি মদৰ দোকান খুলি দিয়া হয় আৰু সেইখন ৰাজ্যত নিচামুক্ত সমাজ গঢ়িম বুলি ভাষণ আৰু প্ৰচাৰতে সীমাবদ্ধ হ'ব সেই কথাটো মনত ৰখাটো ভাল ইয়াৰ লগতে ডাঙৰ ডাঙৰ পোষ্টাৰ হৰ্ডিং লগোৱা যিবোৰ সংস্কৃতি আছিল সেইবোৰ তামিলনাডুত বন্ধ হৈ গ'ল কিন্তু আমাৰ ৰাজ্যত এনেকুৱা সংস্কৃতিবোৰ বৰ্তমান সময়ত আছে কাম লাগিলে এক কৰক কিন্তু প্ৰচাৰ 100 হ'ব লাগিব ডাঙৰ ডাঙৰ পোষ্টাৰ হৰ্ডিং বা কাটআউট যি মন্ত্ৰী বিধায়কৰ প্ৰধানমন্ত্ৰীৰ বা বিভিন্ন ডিপাৰ্টমেণ্টৰ যিবোৰ মিনিষ্টাৰ থাকে তেখেতলোকৰ যে কাটআউটবোৰ থাকে সেই কাটআউট সংস্কৃতিটো বৰ্তমান সময়ত তামিলনাডুত বেন কৰি দিলে কিন্তু আমাৰ ইয়াত সেইবোৰ প্ৰচাৰ প্ৰসাৰৰ বাবে দীঘলীয়াকৈ লগাই থৈ দিয়া হয় কাম কিমান কৰি যাব ডাঙৰ কথা নহয় কিন্তু প্ৰচাৰ প্ৰসাৰ 100% হ'ব লাগিব ইয়াৰ লগতে স্বাস্থ্যৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে আৰু আমাৰ ৰাজ্যটো দেখিবলৈ পোৱা যায় সাধাৰণ নাগৰিক যেতিয়া কোনোবা থানা এখনলৈ যাব আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা যি থানাখনৰ ভিতৰত সাধাৰণ নাগৰিকজনী যায় হ'ব দে কৰিব দে কৰিম দে এনেকৈ বুলি নেগলেক্ট কৰা হয় কিন্তু তামিলনাডুত বৰ্তমান সময়ত কি কৰিছে প্ৰতিখন থানাত চিচিটিভি কেমেৰাৰ ব্যৱস্থা কৰা হৈছে যাতে কোনো আৰক্ষী বিষয়া সাধাৰণ নাগৰিকক হাৰাশাস্তি কৰিব নোৱাৰিব অভিযোগ দাখিল কৰিবলৈ গৈছে অভিযোগ ল'ব লাগিব একশ্যন ল'ব লাগিব যদিহে নহয় সিএম অফিচত সমগ্ৰ থানাৰ চিচিটিভি কেমেৰাৰ হেণ্ডেল থাকিব তেখেতলোক সেই বিষয়াজনৰ ওপৰত কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে এই কথাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে আমাৰ যি ৰাজ্যত ডাঙৰ সমস্যা হৈছে ভিআইপি কালচাৰ মই কম্পেয়াৰ কৰি এইটো কাৰণে কৈছোঁ তাৰ যিবোৰ ব্যৱস্থা যি কৰিছে তেনেকুৱাবোৰ আমাৰ ইয়াত হ'ব পাৰে নে নোৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ক'লে বুলিয়ে যে আমি দুদিনৰ কাৰণে পেট্ৰল ডিজেল ৰাহি কৰিম তেনেকুৱা নহয় সঞ্চয় বোলা বস্তুটো দুদিনৰ কাৰণে কাৰোবাক দেখুৱাই চিনেমাত কৰা এক্টিং নহয়তো সেইটো কৰিলে আপুনি জীৱনত এপ্লাই কৰিব লাগিব প্ৰেক্টিকেল কৰিব লাগিব দুদিন অভিনেতাৰ দৰে অভিনয় যেনিবা চিনেমা শ্বুটিং কৰাৰ দৰে চাইকেল চলাই গ'লোঁ 3 নম্বৰ দিনাখন বোলে আকৌ হেলিকপ্টাৰখন একেদিনাখনে উৰাই সেই 3 দিনত কৰা কামটো কৰিলোঁ একেই হ'ল কি হ'ল তাৰ পৰা ঠিক দৰে আমি ৰাজপথত যিদৰে মন্ত্ৰী হওক বা ডাঙৰ ডাঙৰ বিধায়ক চিধায়ক কোনোবা যায় কিবা কৰে নেতা যায় কিবা যায় তেতিয়া আমি সাধাৰণ জনতা ঘণ্টাৰ পিছত ঘণ্টা ৰ'ব লাগে কিন্তু বিজয় থালাপতিয়ে কি কৰিছে যাতে সাধাৰণ নাগৰিক আৰু মন্ত্ৰী বিধায়ক যোনেই নাযাওক লাগিলে মুখ্যমন্ত্ৰী যাওক সকলো সমানে যাব লাগিব লগত যাব লাগিব জনতাৰ বাবেহে আমি গম পাইছে জনতাৰ বাবেহে সেই মন্ত্ৰী বিধায়ক হ'ব পাৰিছে জনতাক অসুবিধা কৰি আমি যদি আৰামত গুচি যাব বিচাৰোঁ তেতিয়াহ'লে সেইটো নহ'ব সেই কালচাৰটো নাইকিয়া কৰিব বিচাৰিছে ভিআইপি কালচাৰ নাইকিয়া কৰিব বিচাৰিছে পাছফালে যে ডাঙৰকৈ যে টাৱেল পাৰি মেলি যে সজাই থয় সেই চকীখনক বিৰোধ কৰিছে বৰ্তমান সময়ত এগৰাকী সাধাৰণ ছোৱালীয়ে যে ক'লে যে ৰাজ্যৰ সাধাৰণ ছোৱালীয়ে ক'লে যে আপোনাৰ পাছফালে যোনখন টাৱেল থাকে যে এইখন ভিআইপি কালচাৰৰ আগতে ৰিপ্ৰেজেণ্ট কৰাৰ আগতে লাগে সেইখন আঁতৰাই দিব বিজয় থালাপতিয়ে সেই যুৱতীগৰাকীকো গুৰুত্ব আৰোপ কৰি সেইখন আঁতৰাই দিছে তেতিয়াহ'লে ভাবকচোন কিমান ডিপলি ভাবিব লাগিব আৰু তাৰ লগতে তেখেতে কৰিছে যে মুখ্যমন্ত্ৰী বা মন্ত্ৰী বিধায়কৰ এসাঁজ ভাতৰ দাম কিমান সেই তাৰ নামত আমি অযথা পইচা পাতি খৰচ কৰি লাভ নাই ঘৰৰ পৰা টিফিন লৈ অহা কালচাৰ বৰ্তমান সময়ত আৰম্ভ কৰিছে 9টা বজাৰ লগে লগে সময় মই বেলেগৰ বাবে যেনেকৈ অফিচত সোমাবলৈ সময় দিছোঁ ঠিক সেইদৰে ময়ো অফিচত সিমান টাইমতে সোমাব লাগিব সময় মেইনটেইন কৰিছে বিজয় থালাপতি মই ৰাইজৰ সেৱক হয় মই ৰজা নহয় সেই কথাটো প্ৰমাণ কৰিব বিচাৰিছোঁ আমাৰ ইয়াত এইবোৰ হ'ব নোৱাৰে নেকি নমস্কাৰ মই পবিত্ৰ মেছ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিৰ কামে সঁচাকৈ আকৰ্ষিত কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে বৰ্তমান ছবি জগতৰ হিৰোৰ পৰা বৰ্তমান বাস্তৱ জীৱনৰ যি ৰিয়েল হিৰো তেনেধৰণৰ বৰ্তমান কাম কৰা দেখিবলৈ পোৱা গৈছে আমি যিবোৰ সমস্যাৰ আজি সন্মুখীন হৈ থাকোঁ তেনেকুৱা সমস্যাৰ আজি সন্মুখীন হয়তো তামিলনাডুবাসীও হৈ আছিলে তাৰ পৰিপ্ৰেক্ষিতত তেখেতে প্ৰথমেই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পাছতে যি নিচামুক্ত ৰাজ্য গঠন কৰিম বুলি কৈছিলে 717খন ওয়াইন শ্বপ বন্ধ কৰি তাৰ প্ৰমাণ দিলে কিন্তু আমাৰ বৰ্তমান সময়ত আমাৰ ৰাজ্যত কেৱল মাত্ৰ নিচামুক্ত ৰাজ্য গঢ়িম নিচামুক্ত সমাজ গঢ়িম কেৱল মুখত আৰু ভাষণত হৈ আছে বৰ্তমান সময়ত ওয়াইন শ্বপসমূহ তামিলনাডুত বন্ধ কৰাৰ সময়সীমা আহিলে 10 বজাৰ পৰা 8 বজালৈ যাতে 8 বজাৰ ভিতৰতে সকলো যি ওয়াইন শ্বপ সেয়া বন্ধ হৈ যাব লাগিব কিন্তু আমাৰ ৰাজ্যত পাৰিলে অকণমান বৃদ্ধি কৰাৰহে প্ৰচেষ্টা কৰে
আগতে 10 বজাত আছিলে এতিয়া 11 বজালৈকে খোলা থাকে ইয়াৰ লগতে যে ভিআইপি কালচাৰ আমাৰ ইয়াত যেনেকৈ মুখ্যমন্ত্ৰী যাওঁতে আমাৰ ৰাজপথত গাড়ী মটৰবোৰ ৰখাই দিয়া হয় দুই এবাৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গালি চালি পৰা শুনিছোঁ কিন্তু ভিআইপি কালচাৰ নাইকিয়া হ'ব কিবা হ'ব এইখিনি কথা চলে কিন্তু আৰু দুদিনৰ পাছতে ফটোগ্ৰাফেন সকলোবোৰ একেই হৈ পৰে কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে তামিলনাডুত ভিআইপি কালচাৰ খতম কৰিছে বিজয় মুখ্যমন্ত্ৰীৰ আসনখনতো যি টাৱেল লগোৱা হয় বেক চাইডে যি টাৱেল লগা হয় এজনী মাত্ৰ সৰু ছোৱালীয়ে এটা অনুৰোধ কৰিছিলে যে পিছফালৰ যিখন টাৱাল আছে সেইখন অঁতৰাই দিব লাগে নহ'লে কিবা ভিআইপি কালচাৰৰ এটা ৰিপ্ৰেজেণ্ট কৰা নিচিনা লাগে বিজয় থালাপতিয়ে সেই সৰু ছোৱালীজনীৰ কথা শুনি সেইখন অঁতৰাই দিলে অৰ্থাৎ তাইক সন্মান কৰিল সেই যুৱতীগৰাকীক সন্মান কৰিল ইয়াৰ লগতে বিজয় থালাপতিয়ে কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিছে ৰাজপথত যি ডাঙৰ ডাঙৰ কাটআউট লগাই ডাঙৰ ডাঙৰ মন্ত্ৰী বিধায়ক এমএলএ প্ৰধানমন্ত্ৰীৰ ফটো লগাই লগাই যে ৰাজপথটো অৱৰোধ কৰে হৰ্ডিং লগাই যিবোৰ আপোনালোকে দেখিছে পিকচাৰ উন্নয়নৰ কথা বাৰ্তা লিখি লিখি এই তেনেকুৱা ধৰণৰ কালচাৰটো অঁতৰাই পেলালে কোনো হৰ্ডিং লগোৱাৰ কোনো প্ৰয়োজন নাই কোনো উন্নয়নৰ কথা নাই যদি কাম কৰিছে ৰাইজে এনেও গম পাব হৰ্ডিং লগাই প্ৰচাৰ প্ৰসাৰ নকৰিলেও হ'ব চতুৰ্থতে তেখেতে এটা কাম কৰিছে যে যি পুলিচ ষ্টেচন প্ৰত্যেকখন পুলিচ ষ্টেচনত চিচিটিভি কেমেৰা ব্যৱস্থা কৰিব সকলো হেণ্ডেল CM অফিচত থাকিব যাতে দুখীয়া দৰিদ্ৰ জনতাই থানাত যেতিয়া কেছ দিবলৈ যাব কোনো যাতে দুখীয়া দৰিদ্ৰ জনতা কেছ নোলোৱাকৈ নাথাকে প্ৰতিজনকে যাতে উচিত আইনী ব্যৱস্থা আইনী সন্মানৰ পদমৰ্যাদাৰ যাতে সন্মান পায় তাৰ বাবে সেই ব্যৱস্থা কৰিছে যদিহে কোনোবাই তাত গাফিলতি কৰে উচিত শিক্ষাৰ ব্যৱস্থা কৰিব তেখেতলোকক তেনেকুৱা ধৰণৰ কামবোৰ কৰিছে আৰু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিয়ে এই কথাবোৰৰ লগতে যি ৰাজপথৰে গাড়ী যাওঁতে লাইন অৰ্থাৎ মুখ্যমন্ত্ৰী যেতিয়া গাড়ী কাপিলা পাৰ হৈ যাব কনভয় পাৰ হৈ যাব তেতিয়া ৰাজপথত ঘণ্টাৰ পাছত ঘণ্টা সাধাৰণ জনতাই হাৰাশাস্তি খাবলগীয়া হৈছে কিন্তু বিজয় থালাপতিয়ে সেইটো কাম নচ্ছাত কৰিছে আৰু একেলগে জনতাৰ সৈতে একেলগেই যাতে মুখ্যমন্ত্ৰী সাধাৰণ জনতাৰ দৰে যাব পাৰে তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে যাতে আমাৰ বাবে মুখ্যমন্ত্ৰীৰ বাবে সাধাৰণ জনতাৰ কষ্ট নহয় জনতাৰ বাবেহে যিহেতু মুখ্যমন্ত্ৰী যাতে জনতাৰ কষ্ট নহয় জনতাক যিহেতু সুৰক্ষা জনতাক যিহেতু সুবিধাৰ বাবে তেখেত মুখ্যমন্ত্ৰী হৈছে গতিকে তেখেতলোকে তেনেকুৱা ব্যৱস্থা দিবলৈ চেষ্টা কৰিছে শিক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব আৰোপ কৰিছে এছুৱাৰ ৰাস্তা তেখেতলোকে বুলডোজাৰ চলাই শেষ কৰি দিছে কেৱল মাত্ৰ এখন বিদ্যালয়লৈ অৰ্থাৎ টাৰ্ণিং লৈ যাবলগীয়া হোৱাৰ বাবে সেই অভিযোগটো বহু দিনৰ পৰা আছিল কিন্তু সেই অভিযোগটো পূৰণ কৰা নাছিল কিন্তু বিজয় থালাপতিৰ চৰকাৰ অহাৰ পাছতেই সেই দীঘলীয়া ৰাস্তাটো বনাই দিয়া হৈছে গতিকে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজয় থালাপতি এই কথাবোৰ তামিলনাডুত যে হ'ব পাৰে আমাৰ ইয়াত হ'ব নোৱাৰে নেকি আমিও আশা কৰোঁ তেনেকুৱা এখন ৰাজ্য আমিও নিচামুক্ত ৰাজ্য আশা কৰোঁ কিন্তু আমাৰ ইয়াত কি হয় নিচামুক্ত ৰাজ্যৰ কথা কেৱল ভাষণ আৰু নিৰ্বাচনী প্ৰচাৰ সভাত কোৱা হয় তাৰ পাছত নিচামুক্ত সমাজ কেনেকৈ গঢ়া হয় আপোনালোকে জানে 2 কিলোমিটাৰ আন্তৰে আন্তৰে এখন ৱাইন শ্বপ বনাই দিয়া হয় 5 কিলোমিটাৰ আন্তৰে আন্তৰে এখন ৱাইন শ্বপ বনাই দিয়া হয় গলিয়ে গলিয়ে মন্দিৰ বনাই দিয়া হয় সেয়া আমাৰ নিচামুক্ত সমাজৰ উন্নয়নৰ নমুনা তেনেকৈ হ'ব আমাৰ উন্নয়ন তেনেকৈ হ'ব আমাৰ নিচামুক্ত সমাজ আৰু তাৰ পাছত ক'ব মদ খোৱা 5 কিলোমিটাৰ আন্তৰে আন্তৰে তেখেতলোকে বনাওঁতেও বনাব বোলে হেৰি ৱাইন শ্বপৰ দোকান খোলোতেও খোলে তাৰ পাছত ক'ব বোলে মদ খোৱা মানুহক বোলে আমি আঁচনি কাটি দিম ধাৰে গাদিয়ে কিয় মাৰিছে মানে কৰে যদি এটা কৰক না দুইফালৰ পৰা কিয় মাৰে কথাটো তেনেকুৱা হৈছে এতিয়া মদ খাবলৈও দিব পাইপো ভৰাব জৰিমনাও ভৰাব তাহলে বন্ধই কৰি দিয়ক না সেই বস্তুটো যিখন ৰাজ্যত ৰাজহৰ মূল উৎস হৈছে মদ সেইখন সমাজত সেইখন ৰাজ্যত কেনেকৈ নিচামুক্ত সমাজ আপুনি আশা কৰিব পাৰে গুটখাৰ দোকান বন্ধ নকৰে গুটখা খোৱাখিনিৰ ওপৰত একশ্যন লয় এইটো কি কথা পলিথিন যোনে বনাই ফেক্টৰীলৈ নাযায় পলিথিন বিক্ৰী আনি ব্যৱসায় প্ৰতিষ্ঠানকেইটাত গৈ হলস্থুল কৰি থাকে প্লাষ্টিকৰ বটল পানী বটল যিয়ে এনেকুৱা বিকে সেই প্লাষ্টিকৰ বটল বনোৱা তালৈ নাযায় প্লাষ্টিকৰ বটল পানী বটল বিকা তাত যিয়ে মানে মেইন জেগাত নাযায় বাহিৰে বাহিৰে কয় কিন্তু জেগাটো যে বেলেগ মানুহৰ পানী ফেক্টৰী কোনে খোলে সেই তালৈ নাযায় সেইবোৰ আমাৰ নাইকিয়া কৰিব নোৱাৰে আমাৰ এই কালচাৰবোৰ আমাৰ এই কথা বতৰাবোৰ কিয় নহয় আগতীয়াকৈ বিজয় থালাপতিৰ দৰে চিন্তাধাৰাবোৰ কিয় নহয় কিয় কৰিব পৰা নাই আমি আশা কৰিছোঁ আমিও এনেকুৱা এখন সমাজ আশা কৰোঁ যিখন সমাজত নিচামুক্ত সমাজ হয় নিবনুৱা সংস্থাপনৰ কথাবোৰ আলোচনা হয় স্বাস্থ্যৰ কথাবোৰ আলোচনা হয় শিক্ষাৰ কথাবোৰ আলোচনা হয় টেকন'লজিৰ কথাবোৰ আলোচনা হ'ব ধৰ্মৰ বিপৰীতে শিক্ষাৰ ওপৰত যেতিয়া অধিক গুৰুত্ব আৰোপ কৰা হ'ব তেতিয়া আমি গম পাম যে আমাৰ ৰাজ্যখন প্ৰকৃততে আমি শিক্ষিত হৈছোঁ প্ৰকৃততে আমি সমস্যাবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছোঁ নহ'লে আমি এনেকৈ থাকি যাব লাগিব কেৱল মুখত আৰু প্ৰচাৰত never die
কক্ৰচক মাৰি শেষ কৰিব নোৱাৰি আমি এনেও যদি পঁইতাচোৰা চাওঁ এটা পঁইতাচোৰা মাৰিলে আমি খেদি পঠিয়াব কেতিয়াও নোৱাৰোঁ পঁইতাচোৰা মাৰিব লাগিব আৰু এটা পঁইতাচোৰা মাৰিলে আকৌ 10টা আহে 100টা আহে মাৰি শেষ কৰিব নোৱাৰোঁ একেধৰণে যুৱকজনক কোৱা হৈছে তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে হোৱাটছএপত কোনোবাই তেওঁক মৃত্যুৰ ভাবুকি দিয়া হৈছে আনকি কোৱা হৈছে বিজেপিত যোগদান কৰিব লাগিব বা ধন দিয়া হ'ব নহ'লে হত্যা কৰা হ'ব তোক এনেধৰণৰ ভাবুকিৰ কথা কৈছে হোৱাটছএপত এই মৃত্যুৰ ভাবুকি আছে তেওঁৰ পিতৃ মাতৃ শংকিত হৈছে যে তেওঁ যদিহে আমেৰিকাৰ পৰা ঘৰলৈ উভতি আহে তেওঁ ঘৰলৈ উভতি অহাৰ কথা আছিল হয়তো অনাগত কিছুদিনৰ ভিতৰত এতিয়া পিতৃ মাতৃও ভয় খাইছে যে তেওঁ ঘৰলৈ উভতি আহিলে বা সেই যুৱকজনে উল্লেখ কৰিছে মই ঘৰলৈ গ'লেই মোক বিমানবন্দৰতে গ্ৰেপ্তাৰ কৰা হ'ব যিধৰণে কোৱা হৈছে যে এনেধৰণৰ ক্ষোভক এনেধৰণৰ প্ৰতিবাদক এনেধৰণৰ মুভমেণ্টক কলিতে মোহাৰি পেলোৱাৰ চেষ্টা চলোৱা হয় আৰু ইয়াত বহিঃশক্তিৰ কথাও কোৱা হৈছে এনে পৰিস্থিতিত যুৱকজনে যিটো কথা কৈছে যে কক্ৰচ মাৰি শেষ কৰিব নোৱাৰে পঁইতাচোৰা মাৰি শেষ কৰিব নোৱাৰে অৰ্থাৎ এনেধৰণৰ আন্দোলন এনেধৰণৰ কণ্ঠ ৰোধ কৰিলে আকৌ পৰৱৰ্তী সময়ত আন কোনোবা আহিব এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নেকি আচল ঘটনাটো আপুনি যদি চায় ইয়াতে আমি ৰাষ্ট্ৰখনে কিয় আমি চিন্তা কৰিবলগীয়া হয় কাৰণ আপোনালোকে এটা কথা চাব যে 1947 চনৰ পিছত যেতিয়া দেশ বিভাজন হৈছে পাকিস্তানে সদায় এটা চেষ্টা কৰে যে ভাৰতক কেনেকৈ প্ৰেছাৰাইজ কৰি ইয়াত কি কৰিব পাৰে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাব পৰা যায় আৰু ইয়াতে তেওঁলোকৰ সন্ত্ৰাসবাদী আহি ধৰ্মহদি কি কৰিব পাৰে ভাৰতীয় মানুহক হত্যা কৰিব পাৰে ঠিক তেনেধৰণে আপুনি বাংলাদেশৰ পৰা সদায় এটা প্ৰেছাৰ পাই থাকে আৰু যদি কিছু যুৱকৰ যিটো মানসিকতা আজি ধৰি লওক কক্ৰচ পাৰ্টি এটা ওলাইছে কোনোবাই ছ'চিয়েল মিডিয়া সামাজিক মাধ্যমত এই কথাবিলাক দিছে ইয়াৰ পৰা এই কথাটো অসমীয়া যুৱক এজনে ভাবিব নালাগে যে দেশৰ প্ৰধানমন্ত্ৰীজনক কোনোবাই খেদি উলিয়াই দিব পাৰিব প্ৰথম কথাটো এই যে আমি অলৌকিক ধ্যান ধাৰণা কিছুমান যে আমাৰ মন মগজুত আহি থাকে ইয়াৰ পৰা আমি দুটামান কথা শিকা উচিত বুজা উচিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে পুত্ৰ প্ৰিয়ংক খাৰ্গে কেইবাবাৰো কৈছিলে যে অসমীয়া ল'ৰা ছোৱালী স্কিল নাই সেইকাৰণে অসমত ছেমি কণ্ডাক্টৰ নালাগে তেতিয়া কিন্তু এই যুৱকসকলে একো কোৱা নাছিল গতিকে প্ৰত্যেকটা বিষয়ে আমি ৰাজনীতিৰ ঊৰ্ধত গৈ চিন্তা কৰিব লাগিব হয় আজি যুৱকসকলে ভাৰত ৰাষ্ট্ৰত হয় নিবনুৱা সমস্যাটো সমস্যা হিচাপে আছে কিন্তু চৰকাৰখনে আন সমস্যাবিলাকৰ লগতে এই সমস্যা সমাধানৰ কাৰণে প্ৰয়াস কৰি আছে কাৰণ এখন সাংঘাতিকভাৱে মানে বিশাল জনগাঁথনিয়ে চলি থকা এখন দেশ আৰু এই দেশখনক মাজে মাজে বিভ্ৰান্ত কৰিবলৈ বা ইয়াতে কিছু সন্ত্ৰাসজৰ্জৰ পৰিৱেশ সৃষ্টি কৰিবলৈ এক পাকিস্তান ইয়াতে পাকিস্তানৰ বৰ্ণনা কৰা হৈছে যে জুবিন গাৰ্গৰ গান পাকিস্তানত শুনিব আৰে আমাক পাকিস্তানৰ কোনো এনেকুৱা মানে দেশ বিৰোধী মানুহৰ মানে জুবিন অনুৰাগী নালাগে বন্ধু আমাক নুশুনিব পাকিস্তানৰ কোনো এনেকুৱা নাগৰিকে যিসকলে ভাৰতক শত্ৰু ৰাষ্ট্ৰ বুলি ভাবে আৰু সেই পাকিস্তানৰ আমি ইয়াতে গুণানুকীৰ্তন কিয় কৰিম এই যিটো আচলতে মানসিকতা প্ৰথম কথাটো হৈছে এই আন্দোলনৰ বিষয়টো কি আছে কালি জুবিন গাৰ্গ ডাঙৰীয়া গোটেই বিষয়টো তদন্ত এটা বিষয় আছিল ঠিক আছে ইয়াতে বহু যুৱকসকলে এইটো কথা কৈছিল যে নেপালৰ দৰে কি কৰিব লাগে এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰিব লাগে এই প্ৰধানমন্ত্ৰীক খেদি উলিয়াব লাগে কাৰণ এই এনেকুৱা ধৰণৰ আচৰিত ধৰণৰ চিন্তা ধাৰণা কিছুমানে যদি আমাক ক্ৰিয়া কৰি থাকে এতিয়া এই যুৱকজনকো যদি তেনেকুৱা চিন্তা ধাৰণাই ক্ৰিয়া কৰি আছে ঠিক আছে তেওঁলোকে সোশ্যাল মাধ্যমত কথাকেইটা বুজি পোৱা নাই সোশ্যাল মাধ্যমত নতুন প্ৰজন্মৰ মনৰ বেদনাটো আপুনি বুজিবলৈ চেষ্টা কৰা নাই মই ক'লো যে 23 লাখ নিবনুৱা যুৱক যুৱতী এনটিএ তেওঁলোকৰ জীৱনটো ধ্বংস কৰিলে আপুনি কৈ থাকোতে মই একো কোৱা নাই আপুনি কৈ থাকোতে মই একো কোৱা নাই আপুনি প্ৰধানমন্ত্ৰীগৰাকীক এতিয়ালৈকে উলিয়াই দিলেহেঁতেন বুলি কৈছে এই মানুহ ফিল্ডত নামিলে তেতিয়া মই একো কোৱা নাই ভদ্ৰভাৱে শুনি থাকিব ভদ্ৰভাৱে শুনি থাকিব আপুনি যি ক'লে মই শুনি আছো আপুনি আপোনাৰ সময়ত যি ক'লে মই শুনি আছো নহয় আপুনি প্ৰধানমন্ত্ৰীগৰাকীক ইয়াৰ পৰা এইসকলে খেলিব বুলি কৈছে তেনেকুৱা আপুনি দিবা স্বপ্ন নেদেখিব ভাৰত ৰাষ্ট্ৰৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰত ৰাষ্ট্ৰৰ প্ৰত্যেকজন জনগণে যি ধৰণে ভাল পায় সেই মানুহজনক পাকিস্তানৰ বাংলাদেশী সহায় লৈ আপুনি খেদিব পাৰিম বুলি ভ্ৰান্ত ধাৰণা লৈ নচলিব এই ভুল ধাৰণাটো ভুলতো নল'ব ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যা আছে যুৱক যুৱতীসকলৰ সমস্যা আছে চিষ্টেমত যাব তাৰ কাৰণে আপুনি প্ৰধানমন্ত্ৰীগৰাকীক খেদি পঠিয়াব এই ধৰণৰ বক্তব্য একদম
এই ধাৰণা একদম নাৰাখিব মই আৰু কওঁ, এই মই মানসিকতা আপোনাক বেয়া কৈছো কথা যে আপুনি মই ক'লে 23 কি লাখ কয় যুৱক-যুৱতীৰ কথা কৈ আছো। আপুনি আপোনাৰ শ্লোগান মই ক'লে কি 23 কয় লাখ যুৱক-যুৱতীৰ মানে কথা কি কৈ আছো, আপুনি ঠিক কওক। মানে লাঠ মৰা আপুনি কওক। আপুনি অসমৰ মুখ্যমন্ত্ৰী গৰাকীক লাঠ মৰা শ্লোগান দিব নাই, আৰু নাই, আপোনাৰ বিৰুদ্ধে গোচৰ ঠিক নহ'ব আছে, ঠিক আছে, মুখ্যমন্ত্ৰী কি শব্দটোৰ এই অৰ্থ কথাটো কেতিয়াবা কেতিয়াও attempt নাভাবিব murder হ'ব পাৰে নেকি? যে অসমৰ আপুনি যিজন আপুনি মুখ্যমন্ত্ৰীক পৃথিৱীত অসমৰ যিমান 90% ডিক্সনেৰী আছে গোটেইকেইখন ডিক্সনেৰী মেলি নিজৰ চাওক, সন্তানৰ কি দৰে মৰম শব্দৰ কৰে, অৰ্থ মামা বুলি কেতিয়াবা কয়। attempt আৰু সেই murder হ'ব পাৰে মুখ্যমন্ত্ৰী নেকি? কাৰণে আপুনি আপোনালোকে কি যিদৰে কবি দেশৰ বুলি ন্যায় শ্লোগান দিব। ব্যৱস্থাটোৰ আৰু আপোনাৰ বিৰুদ্ধে দেশৰ আইনী ন্যায় ব্যৱস্থা গ্ৰহণ ব্যৱস্থাটোৰ নকৰিব, এই কথা বিৰুদ্ধে নাভাবিব। দেশৰ ন্যায় কাৰণ ব্যৱস্থাটোক আপুনি আপোনালোকে যুৱ যিদৰে প্ৰজন্ম ব্যৱহাৰ হয়, কৰিছে, কিন্তু সেই আপুনি ব্যৱহাৰ কৰা আইন কথাটো কৈছো। আইন সঠিকভাৱে কি কৰিব লাগিব প্ৰয়োগ কৰিব লাগিব। গতিকে এই যিটো আচলতে আপোনালোকৰ কাৰণে চৰকাৰে কিন্তু সমগ্ৰ কথা কোৱা মানে দেশদ্ৰোহী, সমগ্ৰ ৰাষ্ট্ৰদ্ৰোহী। ৰাজ্যখনক আপোনালোকে ৰাষ্ট্ৰক পাকিস্তান আৰু সন্মান কৰিবলৈ, বাংলাদেশী দেশক সহযোগত সন্মান কৰিবলৈ, আৰে দেশভক্তি দেশক সন্মান বিজেপিৰ কৰাৰ কথা আপুনি কোনো আমাক নেতাৰ নিশিকাব। পৰা আমাক শিকিবলৈ আমি নিশিকাব, বুজিছে দৰকাৰ নাই? নাই। আপুনি যেতিয়া দেশভক্তি দেশৰ আমাৰ হৃদয়ত আছে। প্ৰধানমন্ত্ৰীগৰাকীক খেদি উলিয়াম বুলি কৈছে, তাৰমানে কি চিন্তা দেশভক্তি আমাৰ হৃদয়ত আছে। কি চিন্তাত আছে আৰে চৰকাৰৰ বিৰোধিতা কৰা মানে ৰাষ্ট্ৰৰ ছচিয়েল বিৰোধিতা মিডিয়াত নহয় দাদা। ছচিয়েল মিডিয়াত চৰকাৰৰ বিৰোধিতা মানে ৰাষ্ট্ৰৰ বিৰোধিতা নহয়। আপোনালোকে এই কথাটো সোঁৱৰাই লওক। চুকুৱালী অভিনয় আৰে বহুতে শুনক, চায়। মই কৈ আছো এনেকুৱা শুনক, যে ধৰণৰ চৰকাৰৰ বিৰোধিতা কৰা মানে চিষ্টেমৰ বিৰোধিতা কৰা মানে ৰাষ্ট্ৰৰ বিৰোধিতা কৰা নহয়। প্ৰধানমন্ত্ৰীগৰাকী সংক্ৰান্তত সেই কথাটো আপুনি বুজি এনেকুৱা লওক। আপত্তিজনক চিন্তাধাৰণা নকৰিব। এই কথাটোৱে মই কৈছো যে ভাৰতীয় এগৰাকী নাগৰিক হিচাপে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ প্ৰতি আপুনি যদি এজন যুৱ নেতা সন্মান সহকাৰে ক'ব। মই সন্মান সহকাৰে কৈছো। প্ৰধানমন্ত্ৰী প্ৰধানমন্ত্ৰী ডাঙৰীয়া বুলি কৈছো। নিৰ্বাচিত কৰি দিয়া এজন প্ৰধানমন্ত্ৰী, যিজন প্ৰধানমন্ত্ৰী তেখেতক 23 লাখ আন্দোলন কৰি যুৱক-যুৱতীৰ আপুনি ভৱিষ্যত নেপাল আজি বা বহি আছে, শ্ৰীলংকা বুলি নাভাবিব। বিদেশ ভ্ৰমণ কৰি ভাৰত আছে, ৰাষ্ট্ৰক সেই নেপাল বা প্ৰধানমন্ত্ৰীজনক শ্ৰীলংকা বুলি প্ৰধানমন্ত্ৰী নাভাবিব। ডাঙৰীয়া বুলি কৈছো আৰু ঠিক কিমান আছে, সন্মান ঠিক দিছে। আছে, আপুনি আমিও যি নিবিচাৰো ধৰণৰ- যে ভাৰতত নেপাল, বাংলাদেশ বা শ্ৰীলংকা সদৃশ পৰিৱেশৰ সৃষ্টি হওক। সেইটো কোনেও নিবিচাৰে। বা সেয়া এখন দেশৰ বাবে বিচৰা নাই, সেইটো কোৱা নাই। দুৰ্নামৰ বিষয়। তেনেকুৱা কোনোবা এজন যুৱকে বিদেশৰ পৰা কিবা এটা ছচিয়েল মিডিয়াত আনিছে, ঠিক আছে, নো প্ৰব্লেম। এইটোত আমাক ক'বলগীয়া একো নাই। সামাজিক মাধ্যমত আপুনি কিবা এটা ক'ব, কিবা এটা কৰিব। আৰু এটা কথা আমি বাৰে বাৰে কিয় কৈ আছো যে চুবুৰীয়া ৰাষ্ট্ৰ আপুনিও জানে যে বাংলাদেশ আৰু পাকিস্তানে কি ধৰণে ভাৰতক এতিয়াও আজি কেইদিনমান আগতো ভাবুকি দিছে। বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰক সুৰক্ষা দি থোৱা মানুহজন নৰেন্দ্ৰ মোদীয়ে নহয় জানো? বাংলাদেশৰ প্ৰাইম মিনিষ্টাৰক যে আজিও সুৰক্ষা দি থৈছে নৰেন্দ্ৰ মোদীয়ে নহয় জানো? আন্তঃৰাষ্ট্ৰীয় চুবুৰীয়া দেশৰ লগত কি ধৰণৰ এটা তেতিয়াহ'লে আকৌ আপুনি সেইটো কথা কি কৈছে? সেই কথাটো আপুনি আন্তঃৰাষ্ট্ৰীয় যিটো ব্যৱস্থা, সেই বিধি ব্যৱস্থাৰ মাজতে বৈদেশিক নীতিৰ জৰিয়তে চলিব। এতিয়া এই কক্ৰজ জনতা পাৰ্টি আগলৈ কিমান সফল হ'ব বা বিফল হ'ব এতিয়াতে আমি এইটো ক'ব পৰা পৰিস্থিতিত নাই। কিন্তু মেইন প্ৰশ্নটো হৈছে যে ভলেণ্টিয়াৰলি আচলতে আমাৰ ভাৰতবৰ্ষৰ ইউথে গৈ পেলাই তাতে ফ'ল' কৰা মানে এটা ক'ৰবাত নহয় ক'ৰবাত আমাৰ ছ'চাইটিত কিবা এটা প্ৰব্লেম ফেচ কৰি আছে, নহ'লে ইউথে গৈ পেলাই এনেকৈ ফ'ল' নকৰিব। সেই ফ'ল'ৱাৰ্ছবোৰ যিবোৰ যে ফ'ল'ৱাৰ্ছ বাঢ়ি আছে, সদায় বাঢ়ি আছে, দেখিছোঁ এটা একাউণ্ট বন্ধ হোৱাৰ পিছত আৰু এটা একাউণ্ট খুলিছে, খোলাৰ পিছত তাতো একে সমানকৈ ফ'ল'ৱাৰ্ছ বাঢ়িছে। মই ফ'ল'ৱাৰ্ছ বুলি নকওঁ, সেয়া কওঁ যে ইউথৰ এটা আৱাজ, মানে ক'ৰবাত নহয় ক'ৰবাত এই ইউথ যিটো আমাৰ ভাৰতবৰ্ষৰ ইউথ, তেওঁলোকে মনত তেওঁলোকৰ বহুতখিনি আচলতে তেওঁলোকৰ ডিপ্ৰেশ্যনত ভুগি আছে বা তেওঁলোক ডিছছেটিছফেকশ্যনত ভুগি আছে বা তেওঁলোকৰ যিখিনি প্ৰব্লেম আচলতে একচুৱেল যিখিনি প্ৰব্লেম হয় সেইখিনি ক'ব পৰাকৈ তেওঁলোকে ক'তো প্লেটফৰ্ম পোৱা নাছিলে বা তেওঁলোকৰ হৈ পেলাই মাত মাতা হয়তো আজিলৈ তেওঁলোকে কোনো এজন ব্যক্তিক বিচাৰি পোৱা নাছিলে। সেইকাৰণে হয়তো ভলেণ্টাৰীলি গৈ পেলাই এনেধৰণৰ আমি দেখিছোঁ যে ইউথে গৈ পেলাই আচলতে এই যিটো মুভমেণ্ট বুলি কওঁ, মই পাৰ্টি বুলি নকওঁ, এই মুভমেণ্টটোত আচলতে যিটো অনলাইন মুভমেণ্ট সেইটো ছাপোৰ্ট পাইছে বুলি মই ভাবোঁ। লগতে আমি আচলতে পটভূমিটো চাব লাগিব যে কিহৰ কাৰণে এই মুভমেণ্টটো ষ্টাৰ্ট হ'ল। অকল চিফ জাষ্টিছ অফ ইণ্ডিয়াই অকল আমাৰ ইউথক কক্ৰজ বুলি কোৱাৰ কাৰণে ষ্টাৰ্ট হোৱা নাই। আমি তাৰ পিছতেই দেখিছিলোঁ যে নীট পৰীক্ষাৰ যি পেপাৰ লিক হৈছিলে তাৰ ফলত 23 লাখ আচলতে ইউথ হেম্পাৰ হৈছিলে। এইটো এই প্ৰথমবাৰৰ কাৰণে নহয়, যোৱা 7 বছৰত যদি আমি চাওঁ 70 টাইমছ আচলতে বিভিন্ন পৰীক্ষাৰ পেপাৰ লিক হৈছে, তাৰ ফলত 1.7 কৰোৰ কিন্তু আমাৰ ভাৰতবৰ্ষৰ যুৱক-যুৱতী হেম্পাৰ হৈছে। আৰু এইবোৰ যি এই ক্ষোভবোৰ আচলতে ক'ৰবাত নহয় ক'ৰবাত আমাৰ ইউথখিনিয়ে প্ৰেজেণ্ট কৰিব পৰা নাছিলে, তেওঁলোকক ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আচলতে কোনো নাছিলে। যেতিয়া তেওঁলোকে এনেধৰণৰ এটা প্লেটফৰ্ম দেখিলে তেতিয়া তেওঁলোকে ভাবিলে যে আমাৰ কথা ক'বৰ কাৰণে বা আমি যিখিনি বিচাৰিছোঁ সেই বস্তুখিনি ক'বৰ কাৰণে হয়তো আমি এটা প্লেটফৰ্ম পাইছোঁ। কাৰণ মই নিজৰ জীৱনতে আজিলৈ 3টা ইলেকশ্যন দেখিলোঁ, কিন্তু এই 3টা ইলেকশ্যনত ময়ো কেতিয়াবা ফিল কৰোঁ যে মই কি বিচাৰোঁ। কাৰণ আমাৰ মা দেউতাৰ সময়ৰ যিখিনি প্ৰব্লেম আছিলে সেইখিনি প্ৰব্লেম আমি ফেচ নকৰোঁ। আমাৰ এতিয়া বেলেগ ছ'চাইটি আগবাঢ়িছে, ছ'চাইটিৰ ষ্ট্ৰাকচাৰ যি হয় সেইটো বহুতখিনি চেঞ্জ হৈছে। এতিয়া মডাৰ্ণ টাইমছৰ মডাৰ্ণ প্ৰব্লেম হৈছে আৰু তাৰ কাৰণে আমাক মডাৰ্ণ চলিউশ্যন লাগে। কিন্তু আমি যেতিয়া ইলেকশ্যন আহে আমি দেখোঁ যে কোনো এটা পলিটিকেল পাৰ্টিয়ে একচুৱেলি আমাৰ যিবোৰ প্ৰব্লেম সেই প্ৰব্লেমবোৰ ডিছকাছ নকৰে। এমপ্লয়মেণ্ট কেনেকৈ জেনেৰেট কৰিব,
লগতে এমপ্লয়মেণ্টৰ কথা আহে কিন্তু নতুনকৈ পদ কেনেকৈ সৃষ্টি কৰিব এইবোৰ বস্তু আমাৰ ক'ৰবাত নহয় ক'ৰবাত আমাৰ মনত এইবোৰ প্ৰশ্ন থাকে কিন্তু এই প্ৰশ্নবোৰ আমি দেখো যে কোনো পাৰ্টিয়ে আচলতে ডিছকাছ নকৰে বা টাচ নকৰে কিন্তু যেতিয়া এই কক্ৰজ জনতা পাৰ্টিটো যেতিয়া আহিলে যেতিয়া তেওঁলোকৰ মেনিফেষ্টোখন স্পেচিয়েলি যেতিয়া দেখিলে বা তেওঁলোকৰ হেণ্ডেলৰ বিভিন্ন ধৰণৰ আচলতে খুব তেওঁলোকে সাৰ্কেষ্টিক ৱেত কিছুমান ভিডিঅ' বনাই পেলাই থ্ৰু কৰিছে আপুনি যদি ভিডিঅ'বোৰ ভালদৰে মন কৰি চাই তেওঁলোকে অকল প্ৰব্লেমখিনি কোৱা নাই তেওঁলোকে প্ৰব্লেমখিনি সলিউশ্যনৰ কথাও কৈছে যেনেকৈ যদি নেট পৰীক্ষা পদত্যাগৰ কথা কৈছে নেট পৰীক্ষা দিবৰ কাৰণে 500 কিলোমিটাৰ যাব লাগে 5 কিলোমিটাৰতে চেণ্টাৰ বনাব লাগে পৰীক্ষাৰ পেপাৰ কেনেকৈ লিক হোৱাৰ পৰা বচাব সেইবোৰ আচলতে সব সলিউশ্যনৰ সৈতে তেওঁলোকে আচলতে ভিডিঅ'বোৰ ৰিলিজ কৰিছে এইটো এটা খুব ফেণ্টাষ্টিক ৱেত আচলতে তেওঁলোকে ৰিলিজ কৰিছে সেইকাৰণে ইউথে কানেক্ট কৰিব পাৰিছে যে ইউথে ভাবিছে যে হয় এইখিনি প্ৰব্লেমৰ সলিউশ্যন নো আছে আৰু সেই সলিউশ্যনখিনি দেখাৰ পিছত তেওঁলোকে আচলতে গৈ পেলাই তাতে প্লেটফৰ্মটোত জইন কৰিছে লগতে এতিয়া চিফ জাষ্টিচ অফ ইণ্ডিয়াৰ কথালৈ আহোঁ আচলতে তেখেতে যিটো পজিশ্যনত আছে সেই পজিশ্যনত থাকি পেলাই আচলতে তেখেতে এনেধৰণৰ কথা কোৱাটো কেতিয়াও জাষ্টিফাই আমি কৰিবলৈ নোৱাৰোঁ তেখেতে কৈছে যে আমাৰ ভাৰতবৰ্ষত যি আনএমপ্লয়ড ইউথ আছে তেওঁলোক পেৰাচাইটৰ দৰে কক্ৰচৰ দৰে আচলতে তেখেতে ছিষ্টেমটোক প্ৰশ্ন কৰিব লাগিছিলে কাৰণ আমাৰ ভাৰতবৰ্ষৰ ইউথ এতিয়া আনএমপ্লয়ড কিয় আমাৰ ভাৰতবৰ্ষৰ ইউথ কিয় বহি থাকিবলগীয়া হৈছে এডুকেশ্যন থকাৰ পিছতো এডিকুৱেট স্কিল থকাৰ পিছতো আমাৰ ভাৰতবৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকল কিয় আনএমপ্লয়ড হৈ বহি থাকিবলগীয়া হৈছে এইটো ছিষ্টেমৰ ফেলিয়াৰ হয় যেতিয়া চিফ জাষ্টিচ অফ ইণ্ডিয়াৰ দৰে ব্যক্তিয়ে ছিষ্টেমক প্ৰশ্ন নকৰি পেলাই ইউথক দোষাৰোপ কৰে তেতিয়া অভিয়াছলি এনেধৰণৰ এটা মুভমেণ্ট ষ্টাৰ্ট হ'বই আৰু বহুতে কৈছে যে এইটো অনলাইন মুভমেণ্ট হয় জেন জিৰ কথা কয় জেন জিয়ে বিশেষকৈ ৰাজপথলৈ ওলাই নাহে মই যিহেতু কৈছোঁ মডাৰ্ণ টাইমছত মডাৰ্ণ প্ৰব্লেমছ আহে তেনেকুৱা মডাৰ্ণ সলিউশ্যনো লাগে তেনেকৈ মডাৰ্ণ প্ৰতিবাদো আহিব প্ৰতিবাদ যে অকল ৰাজপথত আহি কৰিব লাগে সেইটো নহয় জেন জিয়ে হয়তো ঘৰত থাকি পেলাই পঢ়ি পেলাইও প্ৰতিবাদ কৰিব অনলাইনত প্ৰতিবাদ কৰিব আজি যদি কোনোবাই গুৱাহাটীত প্ৰতিবাদ কৰি আছে হয়তো এখন লখিমপুৰৰ গাঁৱৰ ল'ৰা এজনো এই যিটো প্লেটফৰ্ম অনলাইন প্লেটফৰ্ম এই অনলাইন প্লেটফৰ্মৰ পৰা যে তেওঁ প্ৰতিবাদ কৰিব পাৰিব তেওঁ গুৱাহাটীত আহি পেলাই ৰাজপথত প্ৰতিবাদ কৰিব নালাগে